আমাৰ সৰু ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনে আমাৰ ভাৰতবৰ্ষৰ 5,37,000 সুলভ মূল্য দোকানীসকলৰ জীৱন জীৱিকা সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে একো গুৰুত্ব আৰোপ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত দিল্লী তালকাটাৰ ষ্টেডিয়ামত 26 জুলাইত হোৱা ফুড কনভেনশ্যনত মাননীয় প্ৰধানমন্ত্ৰীক এটা আবেদন জনাইছিলে, যদিহে ডিচেম্বৰ মাহৰ 23 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত দোকানীসকলৰ জীৱন জীৱিকা সুৰক্ষিত নকৰে, তেনেহ'লে সমগ্ৰ ভাৰতবৰ্ষত দেশজোৰা 1 জানুৱাৰীৰ পৰা ৰেচন বন্ধ কাৰ্যসূচী অল ইণ্ডিয়া ফেডাৰেশ্যনে ঘোষণা কৰিব। আৰু সেই কাৰ্যসূচীক আমি সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই আন্তৰিকতাৰে সমৰ্থন জনাইছোঁ। লগতে আজি নলবাৰী জিলাত এই সভা হৈ আছে। নলবাৰী জিলাৰ সুলভ মূল্য ব্যৱসায়ী সন্থায়ো 1 জানুৱাৰীৰ পৰা ৰেচন বন্ধ কাৰ্যসূচী সম্পূৰ্ণৰূপে বন্ধ কৰিব। যিহেতু আপোনালোকে কাৰ্যসূচী বন্ধ কৰিব, দাবীসমূহ কি আপোনালোকৰ চৰকাৰৰ দাবী কি আছে? আমাৰ দাবীসমূহ হ'ল আমাৰ দৰে স্পেচিয়েল কেটেগৰী যিবিলাক ষ্টেট আছে সেইবিলাক ষ্টেটৰ কাৰণে প্ৰতি কুইণ্টেল চাউল বিতৰণৰ বাবদ 764 টকা প্ৰতি কুইণ্টেলৰ কমিশ্যন, মাহেকীয়া এটা পাৰিতোষিক আৰু নিত্য প্ৰয়োজনীয় যিবিলাক সামগ্ৰী আছে এই সামগ্ৰীবিলাক সুলভ মূল্যৰ দোকানীৰ যোগেদি বিতৰণ কৰোৱাই দোকানীসকলক মাহে 50,000 ইনকাম গ্যাৰাণ্টি নিশ্চিত কৰা। লগতে আমাৰ যিটো হেণ্ডলিং লছ হয়, প্ৰতি কুইণ্টেল চাউলত 1 কেজিকৈ হেণ্ডলিং লছ আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ডিমাণ্ড কৰি আহিছোঁ। এই হেণ্ডলিং লছটো আমাক দিয়া নাই বহুত দিনৰ পৰা। সেইকাৰণে আমি এই সমস্ত আমাৰ বহু দাবী আছে, এইকেইটাই মূলত দাবী। এই দাবীবিলাক সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ প্ৰচেষ্টা লোৱা নাই। আমি ৰাজ্য চৰকাৰৰ আহ্বান জনাইছোঁ, আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়কো আহ্বান জনাইছোঁ যে এটা যোগাত্মক আলোচনা কৰি অসমৰ দোকানীসকলৰ কাৰণে বৰ্তমান 42,85,000 নতুন মানুহক নতুন হিতাধিকাৰী এবাৰ অন্তৰ্ভুক্ত কৰিছে। তেখেতলোকেও এবাৰ জানুৱাৰী মাহত তেখেতলোকে চাউল পাব। আমাৰ দোকানীসকলে, অসমৰ দোকানীসকলে আমাৰ অনিচ্ছা স্বত্বেও হিতাধিকাৰীসকলক আমি পণবন্দী কৰাৰ আমাৰ কোনো ইচ্ছা নাই, কিন্তু আমি অল ইণ্ডিয়া ফেডাৰেশ্যনৰ সদস্য ৰাজ্য যিহেতু অসম, আমি ফেডাৰেশ্যনৰ লগত আছোঁ। অল ইণ্ডিয়া ফেডাৰেশ্যনে আমাৰ লাগি আন্দোলন কৰি আমাক 37 টকা কমিশ্যন বৃদ্ধি কৰাইছে। সেইকাৰণে অল ইণ্ডিয়া ফেডাৰেশ্যনৰ যিটো নীতি নিৰ্দেশনা থাকিব সেই নীতি নিৰ্দেশনাক আমি সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই আমি পালন কৰি যাম।